হেল্ল' এভৰিৱান, আমাৰ সৰু ভণ্টি আহিছে। দুদিন হ'ল, সেইকাৰণে তাইক মন্দিৰলৈ লৈ আহিছোঁ। আজি যিহেতুকে মঙলবাৰ, হনুমান মন্দিৰত প্ৰায় গৈয়ে থাকোঁ। তাই এইটো মন্দিৰত আগতে আহি পোৱা নাই, সেইকাৰণে লৈ আহিলোঁ। আমি ঘৰৰ পৰিয়াল বুলিয়ে ক'ব পাৰি। মই ল'ৰা, দেউতাক, মোৰ জাজনী, ভণ্টি গোটেইকেইটা আমি মন্দিৰলৈ বুলি আহিছোঁ। আহি পাওঁতে দেৰিয়ে হ'ল। এয়া মন্দিৰত ওপৰলৈ গৈ আছোঁ। আগৰ ভিডিঅ'বোৰত পাইছে আপোনালোকে, এইটো মন্দিৰ প্ৰায় দেখায়ে থাকোঁ। এয়া ওপৰত চিৰি বগাই আহিছোঁ, বহুত চিৰি উঠিব লাগে। পূৰা চিৰি বগাই ওপৰলৈ উঠি আহোঁতে ভাগৰে লাগি গৈছে। ইফালে ৰ'দ, আজি বিৰাট ৰ'দ দিছে। এনেকৈ দুটা ল'ৰাকে লৈ কিনে আহি আছোঁ। ওপৰ পালোহি, চাকি ধূপ জ্বলাই ল'লোঁ। এয়া হনুমান মন্দিৰ প্ৰায় দেখিয়ে থাকে কিজানি মোৰ ভিডিঅ' যোনবিলাকে চায়। আহি খুব ভাল লাগে ইয়াতে। এয়া ওপৰৰ পৰিৱেশ, ইয়াতে সেন্দুৰ দিয়া হয়। বাকী চাকি ধূপ জ্বলাই প্ৰসাদবোৰ নিলোঁ, নি কিনে সেৱা সন্মান কৰি কিনে আমাৰ হৈ গ'ল সেৱা লোৱা। তাৰপিছত ধুনীয়াকৈ ইয়াতে অকণমান সময় বহিছোঁ, চাত থাকি কিনে খুব ভাল লাগে ইয়াৰ পৰিৱেশটো। আৰু ওপৰৰ পৰাই তললৈ পাওঁ যে, থাকি কিনে খুব ভাল লাগে। আমাৰ এয়া ল'ৰাই আৰু এয়া উৎপাত কৰি আছে দেউতাকৰ লগত। কি আমাৰ হৈ গ'ল আৰু ওপৰৰ পৰা তলত নামি আহিছোঁ। ইয়াতে হনুমানৰ মূৰ্তিবিলাক ধুনীয়াকৈ থৈ আছে। এনেকৈ তললৈ আহি আছোঁ। তললৈ নামি আহোঁতে অৱশ্যে ভাগৰ নালাগে, ওপৰত উঠি গৈ থাকোঁতে ভাগৰ লাগে। নামি আহি আছোঁ। বাকী ৰাস্তাটো কিন্তু বেছি ৰ'দ নাপায়, চায়ে গোটেই গছৰে ভৰ্তি। আৰু এয়া ল'ৰাই আগত অকলে গৈ আছে। আমাৰ হৈয়ে গ'ল, ওপৰৰ পৰা নামি আহিলোঁ। এতিয়া তল পালোহি, আহি তলতে গণেশ মন্দিৰো আছে এইটো।